এটেনশন বিধায়ক অখিল গগৈ শিৱসাগৰৰ বিজি ৰোডেৰে যাত্ৰা কৰিছেনে কেতিয়া মেৰামতি কৰা হ'ব জৰাজীৰ্ণ বিজি ৰোড তাৰ পকেটত শিৱসাগৰৰ বিজি ৰোড পুনৰ নিৰ্মাণৰ বাবে আবণ্টিত চৰকাৰী ধন বিজি ৰোডৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ নিমাত 30 দল সংগঠন পথ নহয় যেন পুখুৰী এয়া কোনো জকাই চুকৰ দৃশ্য নহয় কোনো উন্নয়নৰ পোহৰ নপৰা অঞ্চলৰ দৃশ্য এয়া হৈছে শিৱসাগৰ চহৰৰ সদাব্যস্ত বিজি ৰোডৰ দৃশ্য এই পথৰে যদি ৰোগীক হাস্পতাললৈ লৈ যাব লগা হয় তেন্তে এই পথতে হয়তো বিপদ হ'ব ৰোগীৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী ৰোগীকে ধৰি সদাব্যস্ত জৰাজীৰ্ণ বিজি ৰোডেৰে দৈনিক আহযাহ কৰে শিৱসাগৰবাসীয়ে বিগত প্ৰায় 1.5 বছৰ ধৰি বিজি ৰোডৰ এই দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে শিৱসাগৰবাসী বিভিন্ন সময়ত পথটোত থকা বৃহৎ গাঁতৰ বাবে সংঘটিত হয় দুৰ্ঘটনা গধুৰ লঘু 4চকীয়া 2চকীয়া বাহনটো দূৰৰ কথা সাধাৰণ চাইকেল এখনেৰে এই পথৰে যাত্ৰা কৰিলে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা বিজি ৰোডৰ খুব বেয়া অৱস্থা যাতায়াত কৰিবলৈ দিগদাৰ হৈছে এই ব্যৱসায় প্ৰতিষ্ঠান আজি আত্মমাদে ভুগি আছোঁ আৰু গোটেই বৰষুণ দিলে পানী হৈ যায় গাড়ী এক্সিডেণ্ট হয় এক্সিডেণ্টৰ ফলত দিগদাৰ ৰাস্তাত নোহোৱাই হৈ গ'ল ড্ৰেইনৰ আজি 9 মাহ দিন কোনো কাম নকৰাকৈ এনে খান্দি দিলে এতিয়া আমি বিচাৰিছোঁ যে প্ৰশাসন নতুন বেছি আহিছে কামখিনি সোনকালে কৰিব লাগে নহ'লে আমাৰ বহুত দিগদাৰ হৈছে উল্লেখ্য যে পথটো পুনৰ নিৰ্মাণৰ বাবে আবণ্টন হৈছে অসম মালা আঁচনিৰ 121 কোটি টকা চৰকাৰী ধন আবণ্টনৰ পিছতো আজিলৈকে পিছে একেই আছে পথছোৱাৰ দুৰৱস্থা আজি 9-10 মহিনাৰ পৰাই এনেকুৱা অৱস্থা হৈছে প্ৰায় এক্সিডেণ্ট হৈ আছে একদম পুখুৰী নিচিনা আমাৰ দোকান আগত খুলি মানে খান্দি দিছে একদম ব্যৱসায়ী বন্ধ হৈছে মানে একদম বিজনেছ চলা নাই মানুহৰ বহুত অৱস্থা বেয়া হৈ আছে কি ক'ব আৰু আপোনালোক এইটো জনাইছোঁ কি আপোনালোক চাওক আমাৰ কাৰণে কিবাটো সহায় কৰক এইটোৱে আমি বিচাৰিছোঁ প্ৰায় এক্সিডেণ্ট হৈ আছে বিজি ৰোডৰ এই দুৰৱস্থা আজিৰ নহয় বিগত 1.5 বছৰে পথছোৱাৰ দুৰৱস্থাৰ বাবে জ্বলা কলা খাই আহিছে ৰাইজে পিছে শিৱসাগৰবাসীৰ সমস্যা নহয় বিধায়ক অখিল গগৈৰ বাবে শিৱসাগৰত বিভিন্ন সময়ত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা বিভিন্ন দল সংগঠনো আজি নিমাত এতিয়া প্ৰশ্ন হয় সংসদত বিভিন্ন সময়ত চৰকাৰক উন্নয়নৰ পাঠ কৰোৱা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা বিধায়ক অখিল গগৈৰ সমষ্টিতে কি চলিছে ৰাইজে কি সমস্যাৰ সন্মুখীন হৈছে খবৰ ৰাখিছেনে কেতিয়া নিৰ্মাণ হ'ব বিজি ৰোড ৰাজপথ নিৰ্মাণৰ বাবে অসম মালা আঁচনিৰ 121 কোটি টকা সঠিক ব্যয় হ'বনে নিউজ ডেস্ক সাৰ্চ দ্য ৰিয়েলিটি